ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ আৰু আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দিশসমূহ কি কি আছিল সেই বিষয়ে আলোচনা কৰিম। আমি পাইছিলোঁ যে মাধ্যমিক শিক্ষা আয়োগখনত সৰ্বমুঠ 15টা অধ্যায় সন্নিৱিষ্ট আছে। তাৰে তৃতীয় অধ্যায়ত এই মাধ্যমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্য পুনৰ্গঠনৰ বিষয়ে উল্লেখ আছে। 1952-53 গঠন হোৱা আয়োগখনে মাধ্যমিক শিক্ষাৰ বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱাৰ পূৰ্বে প্ৰচলিত মাধ্যমিক শিক্ষা ব্যৱস্থাত থকা আসোঁৱাহসমূহৰ বিষয়ে প্ৰথমে উল্লেখ কৰিছিল। সেই আসোঁৱাহ বা দুখসমূহ আছিল এনেধৰণৰ: বাস্তৱ জীৱনৰ লগত সম্পৰ্কযুক্ত নহয়, এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্ব বিকাশত অসমৰ্থ আছিল, বৰ্তমান মাধ্যমিক শিক্ষা ঠেক আৰু একপক্ষীয়, ইংৰাজী ভাষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান, উপযুক্ত শিক্ষণ পদ্ধতিৰ অভাৱ আছিল, মাধ্যমিক শিক্ষাৰ পৰীক্ষা ব্যৱস্থা আছিল ত্ৰুটিপূৰ্ণ, শিক্ষক নিৰ্বাচন পদ্ধতি আছিল ত্ৰুটিপূৰ্ণ, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সহযোগিতাৰ অভাৱ আছিল, সহ পাঠ্যক্ৰমৰ অভাৱ আছিল, মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটোক কোনো গুৰুত্ব দিয়া হোৱা নাছিল। এই মাধ্যমিক শিক্ষা আয়োগ বা মোডালিয়াৰ আয়োগে প্ৰচলিত শিক্ষা ব্যৱস্থাত থকা সকলোখিনি দিশ চালি জাৰি চাই মাধ্যমিক শিক্ষাৰ পুনৰ্গঠন আৰু উন্নতিৰ কাৰণে বহুতো মূল্যৱান পৰামৰ্শ আগবঢ়াইছিল। মোডালিয়াৰ আয়োগে পৰামৰ্শ দিয়া মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ কি কি আলোচনা কৰা। ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগক দেশৰ সম্পদ আৰু চাহিদাৰ কথা মনত ৰাখি মাধ্যমিক শিক্ষা পুনৰ্গঠন কৰিবলৈ নিৰ্দেশ দিছিল। সেয়েহে প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰিছে। সেই লক্ষ্য উদ্দেশ্যসমূহ আছিল এনেধৰণৰ যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, বৃত্তিমূলক যোগ্যতাৰ বিকাশ সাধন, ব্যক্তিত্বৰ বিকাশ আৰু নেতৃত্বৰ শিক্ষা। গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, যে গণতন্ত্ৰৰ সুনাগৰিকতাৰ গুণসমূহ শিক্ষাই বিকশাই তুলিবৰ বাবে শিক্ষাই মানুহৰ মনত সুস্থ জনমত গঢ়ি তুলিব লাগিব। গণতন্ত্ৰৰ প্ৰতি বিশ্বাস, সন্মান আৰু মান্যভাৱ শিক্ষাই গঢ়ি তুলিব লাগিব। শিক্ষাই ছাত্ৰৰ মনত সামাজিক ন্যায়ৰ প্ৰতি আগ্ৰহ আৰু আসক্তি ভাৱ গঢ়ি তোলাৰ উপৰিও যোগাই তুলিব লাগিব। বৃত্তিমূলক যোগ্যতাৰ বিকাশ সাধন, মাধ্যমিক শিক্ষাই ছাত্ৰ ছাত্ৰীৰ বৃত্তীয় পাৰদৰ্শিতাৰ বৃদ্ধি কৰাৰ বাবে কৰ্মৰ মনোভাৱ আৰু আগ্ৰহ মনত যোগাই তুলিব লাগিব। বিজ্ঞান আৰু প্ৰযুক্তিমূলক ক্ৰিয়া কৌশলৰ বিকাশ সাধন কৰাৰ উপৰিও হস্তশিল্প আৰু উৎপাদনমূলক শিক্ষাত গুৰুত্ব দিব লাগিব। ব্যক্তিত্বৰ বিকাশ সাধন, শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, অনুভূতিমূলক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰাব লাগিব। নেতৃত্বৰ শিক্ষা, গণতন্ত্ৰৰ সুস্থ বিকাশ সাধনৰ বাবে নেতৃত্বৰ শিক্ষাৰ অতি প্ৰয়োজন। তাৰ বাবে মাধ্যমিক শিক্ষা স্বয়ংসম্পূৰ্ণ হ'ব লাগিব। সমাজৰ মধ্যম বৰ্গৰ লোকসকলৰ নেতৃত্ব দিয়াৰ উপৰিও সম্প্ৰদায়ৰ লোকসকলকো নেতৃত্ব দিব লাগিব আৰু সামাজিক পৰিস্থিতি ভালদৰে জানিব লাগিব। তো এইখিনি আছিল মোডালিয়াৰ আয়োগে পৰামৰ্শ দিয়া মাধ্যমিক আয়োগৰ লক্ষ্য। নেক্সট, মাধ্যমিক শিক্ষাৰ আসোঁৱাহসমূহ কি কি বা মোডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দিশসমূহ কি কি। 1952-53 চনত গঠন হোৱা মাধ্যমিক শিক্ষা আয়োগ বা মোডালিয়াৰ শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱাৰ পূৰ্বে প্ৰচলিত শিক্ষা ব্যৱস্থাত থকা আসোঁৱাহসমূহ উল্লেখ কৰিছে। সেই আসোঁৱাহসমূহ হ'ল এনেধৰণৰ: 1. বাস্তৱ জীৱনৰ লগত সম্পৰ্কযুক্ত নহয়, যে এই শিক্ষা পুঁথিগত, যান্ত্ৰিক আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা। প্ৰচলিত শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ বাস্তৱ জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাছিল। সংকীৰ্ণ আৰু একপক্ষীয়, এই শিক্ষা ব্যৱস্থা প্ৰকৃতি সম্পূৰ্ণ সংকীৰ্ণ আৰু একপক্ষীয় আছিল। এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ ৰুচি, অভিৰুচি, অভিজ্ঞতা, আৱেগ, অনুভূতি, মনোভাৱ আদিৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিৰ বিকাশৰ বাবে উপযুক্ত শিক্ষা দিব পৰা নাই। ইংৰাজী ভাষাৰ প্ৰাধান্য, প্ৰচলিত শিক্ষা ব্যৱস্থাত ইংৰাজী ভাষাৰ ওপৰত
অধিক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায়। শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী হোৱাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজী বিদ্যাত ভাল নহয় সেইসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়। ইংৰাজী ভাষাৰ অধিক প্ৰাধান্যতাই আঞ্চলিক ভাষাবোৰৰ গুৰুত্ব কমাই পেলাইছিল। পৰীক্ষা প্ৰদান। মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থা ত্ৰুটিপূৰ্ণ। এনে পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপ কৰাত বিফল হৈছিল। পাঠ্যক্ৰমৰ বিষয়বস্তু শিক্ষাৰ্থীৰ যুক্তি, চিন্তা, নিজস্ব প্ৰতিভা আৰু আত্মপ্ৰচেষ্টাৰ গুৰুত্ব দিয়াতকৈ মুখস্থ আৰু যান্ত্ৰিকতাতহে অধিক গুৰুত্ব দিছে। শিক্ষক শিক্ষাৰ্থীৰ ব্যক্তিগত সম্বন্ধৰ অভাৱ। শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰয়োজনতকৈ অধিক হোৱাৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক নিবিড় সম্বন্ধ ৰখাটো কঠিন হৈ পৰিছে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ চাৰিত্ৰিক গঠন তথা উপযুক্ত অনুশাসনৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰভাৱ কমি আহিছে। ত্ৰুটিপূৰ্ণ শিক্ষাদানৰ পদ্ধতি। গতানুগতিক শিক্ষা পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীৰ মাজত স্বাধীনতা আৰু আত্মপ্ৰত্যয়ৰ অনুমতি যোগাই তোলাত ব্যৰ্থ হৈছে। এনে শিক্ষণ পদ্ধতি মোটেই বিজ্ঞানসন্মত নহয়। এনে শিক্ষণ পদ্ধতিয়ে যান্ত্ৰিক স্মৃতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। তো এইখিনি আছিল মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দোষ। তো ষ্টুডেণ্টছ, আমি আজি মুডালিয়াৰ আয়োগে পৰামৰ্শ দিয়া মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ আৰু মাধ্যমিক শিক্ষাৰ আশাসমূহ কি কি বা মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দোষসমূহ কি কি আছিল সেইখিনি আলোচনা কৰিম। থেংক ইউ।